আগন্তুক লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিটিআৰত বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকল। বিটিআৰ কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিত দুখন আসন দখল কৰাৰ বাবে বিজেপি UPPL অগপ দলে চেষ্টা অব্যাহত ৰাখিছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী খাম্প্ৰা বয়গৰাকীক পৰাজিত কৰি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জিকাই লৈ যোৱাৰ বাবে ইতিমধ্যে গাঁও এলেকাসমূহত বিজেপি UPPL আৰু অগপ দলে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। আজি বিজেপি অগপ UPPL দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পৰ্বতজোৱাৰ মদাতিত উপস্থিত হয় কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী। নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈ কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, হাগ্ৰামাই 17 বছৰ শাসন কৰি পাহাৰ কাটি 20,000 হেক্টৰ বিঘা মাটি দখল কৰিছিল। হাগ্ৰামাই 3,000 কোটি টকা ধাৰ কৰি আমাৰ চৰকাৰৰ মূৰত দি থৈ গৈছে। 17 বছৰত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক 1 ইঞ্চি মাটি দিব পৰা নাই হাগ্ৰামাই। আমাৰ চৰকাৰ অহাৰ পিছত 1,14,000 লোকক আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছো। আমাৰ মাতৃসকলে গঠন কৰা আত্মসহায়ক গোটবোৰক 75,000 টকাকৈ দিবলৈ সক্ষম হৈছো। হাগ্ৰামাই 17 বছৰীয়া শাসন কালত এটাই সক্ষম হৈছে তেওঁৰ পত্নী পিতৃক চাংপাণ্ডাত 150 বিঘা মাটিত চাহ বাগান বনাবলৈ। এয়াই হৈছে হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনকালৰ উন্নয়নৰ নমুনা। হাগ্ৰামা চৰকাৰৰ দিনত হাগ্ৰামাই 2019 চনত 1 লাখৰো অধিক মুছলমানক বিটিআৰৰ পৰা খেদি পঠাবলৈ সংকল্প লৈছিল। কিন্তু আমাৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত সেইসকল মুছলমান লোকে শান্তিত বসবাস কৰি থাকিব পাৰিছে। সদৌ শেষত হাগ্ৰামা মহিলাৰীক মদৰ লগত তুলনা কৰে আৰু নৱশৰণীয়া মিথ্যাবাদী ফাঁকি দি 10 বছৰ সাংসদ আছিল বুলি ক্ষোভ বুজাৰে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। এজিপি বিজেপি ইউপি দল আমাৰ যি এনডিএ দল ইয়াৰে প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকোৱাৰ কাৰণে আমি এতিয়া কাম কৰি আছোঁ। কাম কৰিছোঁ মানে আমি জনসাধাৰণক জনাবলৈ আছোঁ আমিতো জিকিছোঁ 100%। আমি কি কাম কৰিম, আমাৰ মাজত শান্তি সমন্বয় ঐক্যতা আকৌ কেনেকৈ গঢ়িব পাৰিম। যি শান্তি সমন্বয় ঐক্যতাটো হাগ্ৰামাই ধ্বংস কৰিছে আৰু ধ্বংস কৰি পেলাই মই এটা কথা অথনিও ক'লোঁ যে হাগ্ৰামাই যেনেকৈ ৰুক্মিণীৰ বস্ত্ৰ হৰণ হৈছিলে, সকলো জাতি জনগোষ্ঠীৰ কিন্তু হৃদয়ৰ বস্ত্ৰ কিন্তু তেওঁ হৰণ কৰিছিল। সমন্বয়ৰ ঐক্যতাৰ শান্তিৰ যি বস্ত্ৰ সেই বস্ত্ৰটো হৰণ কৰিছিল। মানে ৰাভা গাৰো মুছলমান যিমান জাতি জনগোষ্ঠী নহওক কিয় সকলোৰে শান্তিৰ বস্ত্ৰ কিন্তু তেওঁ হৰণ কৰিছিল। সেইটো আকৌ আমি ঘূৰাই কি কয় সমাজৰ আগত পিন্ধাই সকলো সমাজকে পিন্ধাই পেলাই শান্তি সমন্বয় ঐক্যতাৰে নতুন এটা আমি বস্ত্ৰ থকা এটা সমাজ ব্যৱস্থা আছে। বিটিআৰ দেখা গৈছে যে নিৰ্বাচন অহাৰ লগে লগে বৰা অনবোৱা যিটো ক্লিপ সেইটো কিন্তু আকৌ আৰম্ভ কৰিছে। দালাল আছে নহয় বহুত, যেনেকৈ হীৰাচৰণী এজন দালাল, তেওঁতো এনেকুৱা এজন দালাল ঠিক 2 নম্বৰী কৰি পেলাই 2 নম্বৰী চাৰ্টিফিকেট লৈ পেলাই আমাৰ মাজত বড়ো অনাবড়ো প্ৰাৰ্থীটো আনিলে, বড়োসকলক লৈ পেলাই হাগ্ৰামাই পলিটিক্স কৰিলে, অনাবড়োসকলক লৈ পেলাই মানে হীৰাচৰণীয়া ডাঙৰে পলিটিক্স কৰিলে আৰু সকলোৱে বড়োই হওক অনাবড়োই হওক সকলোৱে কিন্তু অধিকাৰৰ পৰা বঞ্চিত হ'ল। আমাৰ যি মৌলিক অধিকাৰৰ লগতে যি আমাৰ উন্নয়নৰ ভাৰতীয় নাগৰিক হিচাপে যি পাবলৈ সক্ষম আছিলে কিন্তু আমি বঞ্চিত হ'বলৈ পাইছোঁ। কালি দেখা গৈছে যে ABM সভাপতি টাইছন হুচেইনে কৈছে যে প্ৰমোদ বড়োৱে আৰ্টিফিচিয়েল শান্তিৰ কথা কয় আৰু চেল্ফ হেল্প গ্ৰুপৰ কথা দেখে মাইনৰিটিৰ ভোট ল'বলৈ চেষ্টা কৰিছে। এই ক্ষেত্ৰত আপোনালোকে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বুলি সেইটো হাগ্ৰামাৰ দালাল হয়। টাইছন 1 নম্বৰ মানে এনেকুৱা চৰিত্ৰৰ মানুহ যি চৰিত্ৰটো মুছলমান সমাজতে বিচাৰি নাপাব আপুনি। তেনেকৈ এজন ব্যক্তি মুছলমানক কিমান ঠগি আহিলে টাইছনৰ নিচিনা এজন ব্যক্তিয়ে। তেওঁ আন্দোলনৰ নামত আন্দোলন কৰি পেলাই মুছলমান জাতিক ভিন মানে হেৰিত ৰখাই পেলাই ছিন্ন ভিন্ন কৰিলে। তেনেকুৱা এজন ব্যক্তিৰ কথা আজি মুছলমান সমাজে নলয়। মুছলমান সমাজে মই এই 3 মাহ ঘূৰি পেলাই গম পাইছোঁ আজিৰ দিনত কোনো জাতীয় লিডাৰৰ নেতৃত্বত মুছলমান সমাজ নাথাকে। তেওঁলোকৰ কাৰণে 17 বছৰ বঞ্চিত হ'ব লগা হৈছে। তেওঁলোকৰ কাৰণে আজি আমাৰ এই বিটিআৰত বড়ো অনাবড়োৰ যি ভাতৃঘাতী সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ হৈছিলে তেনেকুৱা লিডাৰৰ কাৰণে হৈছে।
তেনেকুৱা বহুত দালালৰবী লিডাৰ আছে। ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আমি মুছলমানেই হওক, হিন্দুৱেই হওক, বড়োই হওক, অনাবৰাই হওক, আমি কিন্তু ওলাই আহিব লাগিব। দেখা গৈছে স্যার মাতাতিটো বহুত পিছপৰা, যোৱা 17টা বছৰত হাগ্ৰামাৰ কোনো ধৰণৰ উন্নয়ন কৰা নাই। আপোনালোকে কেনেধৰণৰ হাগ্ৰামাই কিয় কৰিব? হাগ্ৰামাটো মদৰহে ৰজা হয়। আগন্তুক সি দিনত ইয়াত মদ খাবলৈহে আহিছিলে, হয় নে নহয়? গাখীৰ বেছি মদ খোৱা ব্যক্তিজনটো হাগ্ৰামাই হয় না। আগন্তুক দিনত আপোনালোকে কেনেধৰণৰ কাম কৰিব মাতাতিটো? নাই, আৰু এটা কথা আছে যে এই অঞ্চলতে বেছিভাগ মানুহ কিন্তু খাছ লেণ্ড বা ফ'ৰ্চ লেণ্ড বসবাস কৰে, আৰু তেখেতসকলে কৈছে যে ইউ পিপলে ভোট দিলে উচ্ছেদ কৰিব, আপোনালোকক ভোট দিব নালাগে। এই ক্ষেত্ৰত আপোনালোকৰ 1,17,000 মুছলমানক উচ্ছেদ কৰিবলৈ কোনে অৰ্ডাৰ দি দিব? হাগ্ৰামা 1,14,000 ফেমিলিক কোনে মাটিৰ পাত্তা দিছে? এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া কিমান পাৰ্থক্য? 17 বছৰত তেওঁ মাটিয়ে দিয়া নাই। 15,000 এই ফৰেষ্টৰ মাটিটো মানে লেণ্ড টাইটেল চাৰ্টিফিকেটটো লগত লৈ পেলাই 15,000। আমি 1,14,000টো 3 বছৰত দিছোঁ, যি মূলাবাৰে দুপাততে ছিল। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া সমাজৰ কাৰণে কি কৰিছে, কি কৰা নাই, মোতকৈ আপোনালোকে বেছি জানে। ধন্যবাদ। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।